নমস্কাৰ এটা বাতৰ হেতা ষ্টুডিঅত মই প্ৰিয়ংকা দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিহুৰ বিশ্ব ৰেকৰ্ডত অংশ লোৱা নাচনী ঢুলীয়াক মাননী আৰু প্ৰমাণপত্ৰ প্ৰদান মুখ্যমন্ত্ৰী বিহুৱা বিহুতিক মাননী প্ৰদান অনুষ্ঠানত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ গুৱাহাটীৰ নিচিনাকৈ এবাৰ নতুন দিল্লীত ২৫,০০০ ঢুলীয়া নাচনীক লৈ পৰিৱেশন কৰা হ'ব অসমীয়াৰ সংস্কৃতি বিহু ২০২৬ৰ পূৰ্বে নতুন দিল্লীত হ'ব এই বিহু প্ৰদৰ্শনী অনুষ্ঠান ডিব্ৰুগড়ৰ উপৰিও হাইলাকান্দি কৰিমগঞ্জ দক্ষিণ হালমৰা কোকৰাঝাৰ উদালগুৰি মৰিগাঁও চৰাইদেউ কামৰূপ নগাঁও গোৱালপাৰা শিৱসাগৰত নাচনী ঢুলীয়াক মাননী আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয় আনহাতে ডিব্ৰুগড় জিলাত আন কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত এক জনসভাতো অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পিছতে মাইজানত জলসম্পদ বিভাগৰ অতিথিশালালৈ যাব নামৰূপত অসম পেট্ৰকেমিকেলছ লিমিটেডৰ মিথানল প্ৰকল্পত উৎপাদিত সামগ্ৰী প্ৰতিবেশী ৰাষ্ট্ৰলৈ ৰপ্তানিৰ শুভাৰম্ভণি অনুষ্ঠানতো অংশ ল'ব নাহৰকটীয়া জয়পুৰ চাৰিআলি দিল্লী ঘাট সংযোগী ঔদ্যোগিক পথৰ শিলান্যাস কৰিব মুখ্যমন্ত্ৰীয়ে আজি ডিব্ৰুগড়ৰ মাইজান জলসম্পদ বিভাগৰ অতিথিশালাত নিশাটো কটাই কাইলৈ পুনৰ গুৱাহাটীলৈ ৰাওনা হ'ব মইতো বিশ্বাস কৰোঁ যে এবাৰ দুবাৰ এনেকৈ যদি আমি বিহু দেখুৱাওঁ লাহে লাহে ভাৰতৰ বিভিন্ন স্থানত যেনেকৈ কথক নৃত্যৰ পৰিৱেশন হয় উৰিয়া নৃত্যৰ পৰিৱেশন হয় তেনেকৈ এদিন অসমৰ বাপতিসাহোন বিহুটো ভাৰতৰ বিভিন্ন জাগাত মানুহে প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিব আৰু অসমৰ পৰা আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলক লৈ গৈ মানুহে বিহু শিকা আৰম্ভ কৰিব মইতো ভাবো যে সেই দিনটো বহুত দূৰত নাই ২-৩ বাৰ এনেকৈ আমি বিহুক লৈ ডাঙৰ যদি কাম কৰিব পাৰোঁ পৰিৱেশ বদলি হৈ যাব এতিয়া মোৰ মনত ইচ্ছা হৈছে যে ২৫,০০০ মান বিহুৱা বিহুৱতী লৈ আমি দিল্লীত এনেকুৱা এটা প্ৰদৰ্শন কেতিয়াবা কৰিব পাৰোঁ নেকি আৰু যিদিনাখন আমি দিল্লীত এনেকৈ এটা প্ৰদৰ্শন কৰিব পাৰিম এক প্ৰকাৰ ক'ব গ'লে মই অলপ ঘৰুৱা ভাষাত কৈছোঁ ভাৰতৰ মানুহ একেবাৰে হিলি যাব অসমক লৈ পেলাই যে এইখন কি প্ৰদেশ তেনেকুৱা এটা মই বিমল বৰা ডাঙৰীয়াক আজিয়ে দায়িত্ব দিম যে এই বছৰ হওক দুবছৰ পিছত হওক কিন্তু ২৬ চনৰ আগতে দিল্লীত আমি ২৫,০০০ বিহুৱা বিহুৱতী লৈ গৈ এনেকুৱা এটা প্ৰদৰ্শন আমি কৰিব লাগে মানুহে ক'ব বহুত টকা খৰচ হ'ব আমাৰ বিহুক যদি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে ২ টকা আমি ক'বাত খৰচ কৰিব লাগে তাত আমি বেয়া পাব নালাগে আমি বহুত বেয়া কামত টকা খৰচ কৰোঁ বিহুৰ নামত যদি ২ টকা আমি বেছিকৈ খৰচ কৰোঁ তাত কোনো মানুহে বেয়া নাপায় কাৰণ অসমৰ মানুহে জন্মও লয় বিহুৰে আৰু মৃত্যুও কৰে বিহু শুনিয়ে গতিকে আমাৰ বাপতিসাহোন বিহুটোক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আমাৰ যি এই প্ৰচেষ্টা তাক আমি চলাই যাব লাগিব আৰু মই বিশ্বাস কৰোঁ যে ক্লাছিকেল ডান্স ফৰ্মবিলাক যেনেকৈ ডিব্ৰুগড়তো মানুহে কথক শিকে ওডিচি নৃত্য শিকে এনে এটা দিন আহিব যে মহাৰাষ্ট্ৰতো মানুহে বিহু শিকিব গুজৰাটতো মানুহে বিহু শিকিব আৰু ইউপিতো মানুহে বিহু শিকিব এনেকুৱা এটা পৰিৱেশ আমি আমাৰ ৰাজ্যখনত আমি অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰে জুৰুলা হোৱা মহানগৰবাসীলৈ পুনৰ মাধমাৰ মহানগৰীত পুনৰ বৃদ্ধি পাব গাখীৰৰ দাম বৃদ্ধিৰ সিদ্ধান্ত লৈছে গোপালক সন্থাই গাখীৰৰ দাম বৃদ্ধিৰ সিদ্ধান্ত বৃহত্তৰ গুৱাহাটী গোপালক সন্থাৰ অৱশ্যে কিমান টকা বৃদ্ধি পাব সেয়া বৰ্তমানো স্পষ্ট কৰা নাই কিন্তু ৫ টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে প্ৰতি লিটাৰ গাখীৰৰ দাম বৰ্তমান প্ৰতি লিটাৰ গাখীৰৰ দাম হৈছে ৫৩ টকা আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ মহানগৰীত বন্ধ থাকিব গাখীৰৰ যোগান পশু খাদ্যৰ দাম বৃদ্ধিৰ বাবে গাখীৰৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হোৱা বুলি মন্তব্য কৰিছে গোপালক সন্থাই
আমি চাওক আজি প্ৰায় 4-5 দিনৰ পৰা ধৰি আলোচনা কৰি আছোঁ আৰু আলোচনাত আমাৰ গাখীৰৰ মূল্য প্ৰতি লিটাৰ 5 টকা বৃদ্ধি কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ গোপাল সন্থাই আজিৰ পৰা। সেইমতে আমি পাইকাৰী সন্থাক জনাইছোঁ, আগে পিছে যেনেকৈ জনাইছোঁ তেওঁলোকে আমাৰ ৰেটটো একচেপ্ট কৰা নাই এতিয়ালৈকে। একচেপ্ট নকৰাৰ কাৰণে আমি নিজা গাখীৰকেইটা ঘৰত ৰাখিলে নহ'ব, গুৱাহাটীতো যোগান ধৰিব লাগিব। নিজাববীয়াকৈ আমি গাখীৰটো যোগান ধৰাৰ সিদ্ধান্ত লৈছোঁ যেতিয়ালৈকে ৰেটটো একচেপ্ট নহয়। চাওক এতিয়া প্ৰত্যেক বস্তুৰে মূল্য বৃদ্ধি হৈছে, মানুহৰতো কোনো হেৰিয়ে নাই। প্ৰথম কথাটো হ'ল যে মানে গাখীৰৰ মূল্য বৃদ্ধিৰ প্ৰথম কাৰণটো হ'ল গৰুবিলাকৰ গোখাদ্যৰ ওপৰত লেকামবিহীন মূল্য বৃদ্ধি হৈ গৈছে। চাপৰৰ ওপৰত মানে বেচন, খলি, গুড়, নিমখ সব বস্তুৰ ওপৰত দাম বৃদ্ধি দিছে। খেৰৰ, ঘাঁহ, কৰ্মচাৰীৰ সব বস্তুৰে কোনো বস্তুৰে হেৰি নাই। তাৰ ওপৰত আকৌ আমি আজি প্ৰায় 2 মাহৰ পৰা গৰুৰ ওপৰত এটা আপোনালোকে নিশ্চয় গম পায়, লাংপি বুলি যিটো বেমাৰ, এই গৰুবিলাকক নষ্ট কৰি পেলাইছে। মানে একেবাৰে গৰু মানে গোপালকবিলাক দেৱলে হৈ গৈছে, গাখীৰৰ প্ৰডাকশ্যনটো একেবাৰে নাই। আৰু সেইবিলাক গৰুক ৰিকভাৰী কৰি এতিয়া মানে ভালকৈ যদি খুৱাব নোৱাৰোঁ আমি, তেওঁলোকৰ সেই গৰুৰ পৰা গাখীৰ উলিওৱাটো দিগদাৰী হ'ব। আৰু গৰুকেইটা বচাবৰ কাৰণে আমি এতিয়া গোপালক সন্থাই জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আমি 5 টকা। খবৰ আৰু আছে কিন্তু তাৰ আগতে এটা সৰু বিৰতি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। মুখ্যমন্ত্ৰী কঠোৰ নিৰ্দেশৰ পিছতে তৎপৰ হৈ পৰিছে পৰিবহণ বিভাগ। আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে সুৰক্ষিত যাতায়াত শীৰ্ষক অভিযান। খানাপাৰাত পৰিবহণ বিভাগৰ অভিযান। কৰ পৰিশোধ নকৰা বাহনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। কেইবাখনো বাহনৰ পৰা জৰিমনা সংগ্ৰহ কৰিছে। অভিযানত তদাৰক কৰিছে খোদ পৰিবহণ বিভাগৰ আয়ুক্ত গৌতম দাসে। প্ৰতিখন বাহনৰ নথি পত্ৰ পৰীক্ষা কৰিছে। একাংশ চালকৰ লাইচেন্স নথি পত্ৰ জব্দ কৰিছে। আজিৰ পৰা মহানগৰীত কঠোৰ হৈছে পৰিবহণ বিভাগ। যোৱা দিনবিলাকত বিশেষকৈ যোৱা মে' মাহতে অসমত 305জন ব্যক্তি পথ দুৰ্ঘটনাত আমাৰ মাজৰ পৰা হেৰাই গৈছে। আজি গুৱাহাটী মহানগৰীতে মে' মাহত 25জন ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে। সেয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যোৱা দিনবিলাকত পথ সুৰক্ষাৰ লগত জড়িত সকলো বিভাগ একাকাৰ হৈ আমাৰ সুৰক্ষিত যাতায়াত ব্যৱস্থাটো নিশ্চিত কৰাৰ নিমিত্তে কাম কৰিবৰ কাৰণে নিৰ্দেশনা দিছে। আমাৰ যিবিলাক এনফৰ্চমেণ্ট আৰু পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট আৰু পুলিচ প্ৰশাসনক একাকাৰ হৈ পিনি এনফৰ্চমেণ্ট এক্টিভিটি বৃদ্ধি কৰিব দিছে, যাতে পথত যিবিলাক চলাচল কৰোঁতে যিবিলাক আমাৰ যান বাহন আইন ভংগ কৰি বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। বিশেষকৈ যদি সুৰাপান কৰি গাড়ী চলায় তেখেতক এতিয়া পৰা জৰিমনাটো আমাৰ লক্ষ্য নহয়। জৰিমনা বহুত হ'ল, জৰিমনা কৰি দেখা মতলব নাই। এতিয়াৰ পৰা তেওঁ গ্ৰেপ্তাৰ বৰণ হ'ব লাগিব। ভাৰতীয় দণ্ডবিধিৰ অধীনত আইনৰ অধীনত তেওঁ গ্ৰেপ্তাৰ হ'ব। ইতিমধ্যে আমাৰ DGP ছাৰে সকলোকে জনাইছেই কেনেকুৱা ধৰণৰ হ'ব। ইয়াৰ উপৰিও তেওঁ আমাৰ কথাটো হৈছে যিবিলাক আইন আছে আমাৰ বিশেষকৈ পঞ্চসূত্ৰটো আমি মানি চলাৰ কাৰণে আমি বাৰম্বাৰ কৈ আছোঁ। এতিয়া যাতে পঞ্চসূত্ৰ যদি কোনোবাই ভংগ কৰে তেনেকুৱা ব্যক্তিক আমি জৰিমনাটো গুৰুত্ব নাই। আমি তেওঁলোকৰ ভাৰতীয় দণ্ডবিধি যান বাহন আইনৰ বিধিটো প্ৰয়োগ হ'বই, লগতে ভাৰতীয় দণ্ডবিধিৰ অধীনতো তেওঁ কিন্তু শাস্তি ভুগিব লাগিব। আমাৰ এটা কথা যাতে তীব্ৰ গতিত যাতে গাড়ী নচলায়, সুৰাপান কৰি যাতে গাড়ী নচলায়, দুচকীয়া বাহন চলালে হেলমেট পৰিধান কৰে, মোবাইল ফোনত যাতে কথা পাতি গাড়ী নচলায়, অতিৰিক্ত যাত্ৰী বা মাল বস্তু কঢ়িয়াই পিনি তেওঁ বিপদ সংকটৰ বাবে গাড়ী চলাব নালাগে। এই পঞ্চসূত্ৰখিনি মানি পথ সুৰক্ষা নীতি নিয়ম সম্পূৰ্ণভাৱে পালন কৰিব লাগিব। অন্যথা কিন্তু তেওঁ মই আজি আপোনালোকৰ জৰিয়তে কৈ দিছোঁ, আজিৰ পৰা বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে অসম চৰকাৰ পৰিবহণ বিভাগৰ পৰা সমগ্ৰ অসমৰ লগতে গুৱাহাটী মহানগৰীত। এই কথাটো যে মই ক'ব বিচাৰিছোঁ যাতে আমাৰ জৰিমনাটো লক্ষ্য নহয়, আমাৰ লক্ষ্যটো হৈছে সুৰক্ষিত যাতায়াত। আমাৰ নামটো সেইকাৰণে অভিযান সুৰক্ষিত যাতায়াত। আৰু দ্বিতীয় কথাটো হৈছে এই সুৰক্ষাৰ যিবিলাক যান বাহনৰ নীতি নিয়ম যদি ভংগ কৰে তেওঁ যান বাহন আইনৰ গণ্ডিতটো শাস্তি হ'বই, লগতে তেওঁ কিন্তু ব্যক্তিগত খণ্ডক গতালে গুৱাহাটী দীঘলী পুখুৰী উদ্যান। গুজৰাট আহমেদাবাদৰ ECST কংগ্লমেৰেট প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানক 15 বছৰৰ বাবে লিজত দিয়ে চৰকাৰে। দীঘলী পুখুৰী পাৰত থকা উদ্যান, ৰেষ্টুৰেণ্ট আদি সকলো চোৱা চিতাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ইতিমধ্যে 30,12,000 টকা জমা দিবলৈ প্ৰতিষ্ঠানটোক নিৰ্দেশ দিছিল পৰ্যটন বিভাগে। অতি গোপনে কেৱল 2টা প্ৰতিষ্ঠানৰ মাজত 2022 চনৰ পৰা নিবিদা প্ৰক্ৰিয়া সম্পন্ন হৈছিল।
RTR তথ্যত প্ৰকাশ পাইছে সকলো তথ্য আনহাতে থলুৱা উদ্যোগিক বঞ্চনা কৰি বহিৰাগতক আদৰণি জনোৱাত আক্ষেপ কৰিছে আপে এটা বৰ্তমান এতিয়ালৈ সেই এনেধৰণৰ আছে এতিয়াও কোম্পানী যে আহিছে মোক এতিয়া তথাপিতে তেওঁলোকে ল'ব পৰা নোৱাৰা কথাটো নাই এতিয়া মোৰ টুৰিজিমৰ প্ৰায় এটা হেৰি কৰিছে হয় কিন্তু কোম্পানী মই মাজতে চলালোঁ 1 মাহ চলালোঁ তেওঁলোকৰ এইটো বাৰু তেওঁলোকে চাব দিলে আপুনি আছে যেতিয়া আৰু আগৰ নিশ্চয় কৈ গ'ল পুৰণা মানুহ হিচাপে আপুনি অভিজ্ঞ হিচাপে আছা গতিকে আপুনি যাব নালাগে ময়ে গুচি যাম বুলি তেওঁ মেহবুবালী গুচি গৈছে তেওঁ হেৰি বোলে এনেকুৱা কৈ দিলে 2 মিনিটে কৰা বুলি শুনিছোঁ এতিয়া ইতিমধ্যে আৰু কোম্পানী সেইবিলাক দিছিলোঁ পৰা ইয়াত মানে আমাৰ তেওঁলোকৰ কোম্পানী এমপ্লয়ীবিলাক মুখৰ কৰি এতিয়া টিকেট কাউণ্টাৰ বহাই ইণ্টাৰনেট বহাই ইয়াৰ পৰা টিকেট কাষ্টমাৰৰ পৰা নতুন কি কথা ময়ো নাজানো মই গৈ চাব লাগিব কিন্তু এটা কথা ঠিক যে দীঘলী পুখুৰী আজি নহয় আজিৰ পৰা 15-20 বছৰ আগত কোনোবা লিজ কন্ট্ৰেক্টতে চলে এইটো মেনেজমেণ্ট কন্ট্ৰেক্টতে চলে এইটো কোনো আমি ডিপাৰ্টমেণ্টে নচলাওঁ তাত যিসকলে বিভিন্ন সময়ত 5 বছৰ 10 বছৰ 3 বছৰৰ কাৰণে লিজ দি থকা হয় আৰু তেনেকুৱা বিভিন্ন কোম্পানী বা বিভিন্ন অনুষ্ঠানে সেই লিজ লৈ অনুষ্ঠানটো তাত বটিঙে হওক ৰেষ্টুৰেণ্টে হওক এইবিলাক চলাই থাকে এই টাইম টু টাইম যেতিয়া লিজ শেষ হয় নতুন লিজৰ এগ্ৰিমেণ্ট হয় লিজৰ কাৰণে টেণ্ডাৰ হয় মই ভাবোঁ যে নিশ্চয় নিয়ম মাফিকে হৈছে তথাপিতো মই গৈ চাই লওঁ যদি নিয়ম মাফিক হৈছে তেতিয়া কোনে আহি আজি দীঘলী পুখুৰীটোৰ উন্নয়ন বা দীঘলী পুখুৰীটোৰ সম্ভাৱনাটোক লৈ আৰু বহুত যে সম্ভাৱনা আছে সকলোৱে স্বীকাৰ কৰে কোনোবা কোম্পানী যদি তাত ডাঙৰ ইনভেষ্টমেণ্ট প্ৰপ'জেল দি ধুনীয়াভাৱে তাক আৰু ডেভেলপ কৰি চলাব বিচাৰে তাততো আমি বেয়া পাব লগা কথা নাই আৰু তাত কোন দেশী বিদেশী এটা আমি যেতিয়া টেণ্ডাৰ ডিক্লেয়াৰ কৰোঁ তাততো আৰু দেশী বিদেশী বোলে স্থানীয় অস্থানীয় বাহিৰৰ এইবিলাক কথাটো নাথাকে যোনে ভাল প্ৰপ'জেল দিয়ে তেওঁ কাম কৰে আৰু এইটোতো আজি নহয় আজি 10-15 বছৰ আগৰ পৰা দীঘলী পুখুৰী এনেকৈ লিজ কণ্ট্ৰেক্টতে চলে মই কিয় নিউজটো ওলাইছে এইটো বুজি পোৱা নাই মই গৈ যিহেতু এইটো কোকৰাঝাৰৰ ৰুডালগুৰি লোকসভা সমষ্টি গঠনৰ দাবীত গোসাইগাঁৱৰ মহকুমা কাৰ্যালয় চৌহদত প্ৰতিবাদ গোসাইগাঁও আৰু পৰ্বতজোৰা জিলা BPF দলে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে সমষ্টি গঠনৰ দাবীত আন্দোলন নামি পৰিছে হাগ্ৰামা মহিলাৰী উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰী আৰু বিধায়ক ৰবিৰাম নাৰ্জাৰী ভাৰতৰ নিৰ্বাচন আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে BPFে DTC অঞ্চলৰ ৰাইজক প্ৰতাৰণা কৰি এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ সুৰক্ষাৰ বাবে নিৰ্বাচন আয়ুক্ত সমষ্টিটো খচৰা প্ৰস্তুত কৰাৰ অভিযোগ হাগ্ৰামা মহিলাৰী নতুন সমষ্টি ডেলিমিটেশ্যন এমপিৰ ক্ষেত্ৰত আমি ছেটিছফাইড নহয় এমপি সমষ্টিৰ ক্ষেত্ৰত আমি ছেটিছফাইড নহয় যে আমাৰ বাক্সা জিলাৰ তামোলপুৰ গড়েশ্বৰ আৰু ওদালগুৰি 4টা সমষ্টি লৈ পেলাই 6টা সমষ্টি লৈ পেলাই এইফালে দৰঙৰ লগত মিলাই দিছে সেইটো আমি কেতিয়াও মানিব নোৱাৰোঁ সেইটো উদ্দেশ্য লৈ পেলাই আমি আজি ধৰ্ণা কাৰ্যসূচী লৈছোঁ আৰু সংগঠন মানে সাংবিধানিকভাৱে কনষ্টিটিউচনেলি মানে আমাৰ BTC চুক্তিত এটা লিখা আছে যে যেতিয়া নাকি সমষ্টি ডেলিমিটেশ্যন হ'ব তেতিয়া কোকৰাঝাৰ আৰু ওদালগুৰি লোকসভা আপোনালোকে পাবলৈ সক্ষম হ'ব বা এনেকুৱা আমাৰ স্পষ্টভাৱে চুক্তিত লিখা আছে কিন্তু আজিৰ দিনত আমি দেখিবলৈ পাইছোঁ যে ওদালগুৰি সমষ্টি হোৱা নাই তো কনষ্টিটিউচনেলিও বা সাংবিধানিকভাৱেও আমি গোটেই ভাৰতবৰ্ষক আমি দেখিবলৈ পাই মানে যে যিমান 6 শিডিউল এৰিয়া আছে ইয়াত 6 শিডিউল এৰিয়াবিলাকক ক্ৰছ কৰি পেলাই এছেম্বলি হওক লোকসভা হওক এনেকুৱা সমষ্টিটো আমি দেখিবলৈ পোৱা নাই কিন্তু আমাৰ BTC ক্ষেত্ৰত আমি এইটো দেখিবলৈ পাইছোঁ সেইকাৰণে আমি অবজেকশ্যন কৰিছোঁ আমি অকল পাৰ্টি নহয় সকলো ৰাইজক লৈ পেলাই আমি আন্দোলন কৰিম যদি প্ৰয়োজন হয় আজিৰ দিনতো আমি দল হিচাপে কৰি আছোঁ কিন্তু ভৱিষ্যত যদি মানি নলয় তেতিয়াহ'লে আমি গোটেই যিমান জাতি জনগোষ্ঠী আছে সকলোকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা এতিয়া জ্বলা-কলা খুৱাইছে ৰাইজক মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো নিৰ্মাণ নহল গোলাঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰ্বি আংলং সংযোগী পথটো কিছুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনা ৰোধৰ বাবে সমগ্ৰ ৰাজ্যৰ জিলা উপায়ুক্তক পথসমূহ মেৰামতিৰ নিৰ্দেশ দিছিল ৰাইজে অভিযোগ দাখিল কৰিবৰ বাবে হেল্পলাইন নম্বৰো মুকলি কৰিছিল কিন্তু হেল্পলাইন নম্বৰত অভিযোগ কৰি সুফল নাপালে ৰাইজে আগবঢ়াইছো প্ৰণৱজ্যোতি শইকীয়াৰ এক বিশেষ প্ৰতিবেদন
হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ নুমলীগড়ৰ বোকাঘাট সমষ্টিৰ কাৰ্বি আংলং আৰু গোলাঘাট জিলা সংযোগী এটা পথৰ ওপৰত প্ৰথমে মই কেমেৰা পাৰ্চনক সেই পথটোৰ অৱস্থা দেখুৱাই ক'ম এটা গড়কাপ্তানি পথ যিটো পথৰ দুৰাৱস্থাই দীৰ্ঘদিন ধৰি ইয়াৰ যিসকল স্থানীয় লোক আছে লোকসকলক জীয়াতু ভোগাই আহিছে বাৰম্বাৰ তেওঁলোকে চৰকাৰ প্ৰশাসনক আবেদন নিবেদন জনাইছে কিন্তু আজি পৰ্যন্ত এই পথটোৰ মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হৈছে ইয়াৰ স্থানীয় বাসিন্দাসকলৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি যিসকল লোক অহা যোৱা কৰে এই পথটোৱে সেই লোকসকলে জীয়াতু ভুগি আহিছে আৰু মই কথা পাতিব বিচাৰিম বাইদেউ হেল্পলাইন যি নম্বৰ দিছিলে সেই নম্বৰত আপুনি ফোন কৰিছিলে কিন্তু পথটোৰ অৱস্থা কেনেকুৱা হৈ আছে এতিয়া আমাৰ পথটো সম্পূৰ্ণ একেবাৰে শোচনীয় মানে আপোনাৰ মানে কমপ্লিট আমাৰ মানুহ অহা যোৱা কৰিবলৈ অসুবিধা স্কুলৰ ছাত্ৰ ছাত্ৰী আহিবলৈ বহুত অসুবিধা বহুত এক্সিডেণ্টো হৈছে ৰাস্তাটোত কণ কণ ল'ৰা ছোৱালীও যথেষ্ট মানে আহোঁতে যাওঁতে মানে উজত খায়ো পৰিছে দুখ পাইছে তেনেকুৱা আৰু এনে ক্ষেত্ৰত মই এটা গোলাঘাট ডিষ্ট্ৰিক্টৰ দ্বাৰা মই মুখ্যমন্ত্ৰী ছাৰৰ মানে এটা হেল্পলাইন মই পাইছিলোঁ গোলাঘাট ডিষ্ট্ৰিক্টত মই সেই কণ্ট্ৰল ৰুমটোত মই এবাৰ হেৰিয়াত ফোন কৰিছিলোঁ তেখেতসকলে মানে মোক সুধিলে ডিটেইলছটো তেতিয়া মই মানে মোক গোটেই সম্পূৰ্ণখিনি কথাখিনি অৱগত কৰিলোঁ কিন্তু তেখেতসকলে চাই চিতি ক'লে যে এইটো কাৰ্বি আংলঙৰ ৰাস্তা আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টে নবনাই গতিকে আপোনালোকে কাৰ্বি আংলঙত জনাওক মানে আপোনালোকৰ মতে এই পথটো কোন সমষ্টিৰ পথ আৰু এইটো আচলতে সঁচাকৈ কাৰ্বি আংলং নে গোলাঘাটৰ আমাৰ এইটো গোলাঘাট ডিষ্ট্ৰিক্টৰ পথ হয় আৰু তেখেতক সমষ্টিটো আমাৰ বোকাঘাট সমষ্টিৰ হয় গতিকে তেখেতসকলে কি ভাবি মানে আমাৰ ৰাস্তাটো মানে এনেকুৱা অৱস্থা কৰি ৰাখিছে আমি ভাবিব পৰা নাই মানে আমি আশাবাদী আছিলোঁ মই কণ্ট্ৰল ৰুমলৈ ফোন কৰোঁতে মই আশা কৰিছিলোঁ হয়তো আমাৰ ৰাস্তাটো এবাৰ ভাল হ'ব বুলি কিন্তু তেখেতসকলে মানে কথাষাৰ আমাক আওকাণ কৰি দিলে আৰু আমি মানে সেইকাৰণে আজি সকলোৱে গোট খাইছোঁ কথাখিনি মানে অৱগত কৰিবৰ কাৰণে আশা কৰোঁ আমাৰ এই ৰাস্তাটো যাতে তেখেতসকলে অকণমান চাই আৰু আমাক অতি সোনকালে বনাই দিয়ে হয় বহুত অসুবিধা হৈছে আমাৰ যাতায়াতৰ কাৰণে গোটেই গাঁত হৈ গৈছে দেখিছে আপোনালোকে গাঁত বৰষুণ দিলে পূৰা পানী হৈ যায় আৰু গাড়ী বহুত চলে ইয়াত ডাম্পাৰ হেৰি অন্য গাড়ী এইটো কাৰ্বি আংলং সংযোগী ৰাস্তা তথাপিতো ৰাস্তাটো ভাল কাৰণে আমি কেইবাবাৰো ক'লোঁ আৰু কেতিয়াবা বৰষুণত মানুহ ওলাব নোৱাৰে গাঁতত হেৰি হয় এক্সিডেণ্ট হয় তাৰোপৰি গোটেই ৰ'দ দিলে ধূলি হৈ যায় মানুহ ওলাব নোৱাৰে মানে বহুত সমস্যা আমাৰ ইয়াত আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড